19 তাৰিখে তেওঁৰ জন্মদিনৰ এদিন পিছত আমি প্ৰতিমূৰ্তিটো উন্মোচন কৰিলোঁ। ৰাইজে বিচাৰ কৰিব প্ৰতিমূৰ্তিটো কি হৈছে কি নহৈছে, কিন্তু আমি আনন্দিত। মানুহৰ পৰা মতামত পাইছোঁ যে জুবিন গাৰ্গটো মোটামুটি প্ৰতিমূৰ্তি ভালেই হৈছে, কিন্তু অনুষ্ঠানটোত ৰাইজৰ সঁহাৰি বিপুল সঁহাৰি আৰু তাক সংগঠিত আমি ভালকৈ কৰিবলৈ চেষ্টা কৰিছিলোঁ। জুবিন গাৰ্গৰ সহযোগী বহু বছৰৰ সহযোগী ৰাজা বৰুৱা, শশাংক সমীৰ, যাৰ ভাইমন্দা এতিয়া ইণ্ডিয়ান পেনোৰামাত গৈছে, তেওঁ তাৰে ডিৰেক্টৰ আছিলে, আৰু দিগন্ত ভাৰতী অসমৰ নতুন চামৰ কেশৱ মহন্তহঁতৰ পিছত বা হীৰেণ ভট্টৰ পিছত আটাইতকৈ ছাকচেছফুল গীতিকাৰ। জুবিন গাৰ্গৰ বহু গীত তেওঁ লিখিছে, সুৰ কৰিছে, আৰু তেওঁ নিজে আহি মঞ্চত এটা অনুষ্ঠান কৰি আছে। এইটো আমাৰ কাৰণে আনন্দ, আৰু মই ভাবোঁ এই অনুষ্ঠানে, এই প্ৰতিমূৰ্তি স্থাপনে, যোৱাকালি এটা প্ৰতিমূৰ্তি স্থাপনক লৈ পেলাই আমি বৰনগৰৰ ৰাইজ যেনেকৈ লজ্জিত হৈছিলোঁ, আজি আমি গৰ্বিত হৈছোঁ এই প্ৰতিমূৰ্তিটো স্থাপন কৰি। যিসকলে জুবিনক ভাল নাপায়, অনুৰাগী বুলি কয়, কোনো চিনচিয়াৰিটি নাই, সিহঁতে এটা মূৰ্তি স্থাপন কৰি দিলে যোৱাকালি জন্মদিনত। যি মূৰ্তিটো লৈ পেলাই প্ৰচণ্ড প্ৰতিক্ৰিয়া হ'ল, এতিয়া ঢাকি দিব লগা অৱস্থা হৈছে। এই নিন্দনীয় কাম কৰাসকলক নিন্দা কৰিও আজি অন্ততঃ আমি বৰনগৰৰ যি লজ্জা আছিল, সেই লজ্জা ঢাকিবলৈ বহু পৰিমাণে আমি সক্ষম হৈছোঁ।